নিরপরাধ মানুহৰ অত্যাচাৰ প্ৰশাসনৰ নচলিব। হত্যাকাৰীৰ বিচাৰ চাই ছাত্ৰৰ ফকিৰ গো বেক, ছাত্ৰৰ ফকিৰ গো বেক, সুরত দালাল গো বেক, সুরত দালাল গো বেক, ছাত্ৰৰ ফকিৰ গো বেক, লাল মিয়ার মুক্তি চাই, ছবিগুলোর মুক্তি চাই, অন্যায়ভাবে গ্রেফতার করা নচলিব। এসমিনার সূক্ষ্ম বিচার লাগিবই, এসমিনার সূক্ষ্ম বিচার লাগিবই। ইয়াসমিনা খাতুনের হত্যাকারীর ফাঁসি চাই, ওয়ান জাস্টিস, অসম পুলিশ হাই হাই, অসম সরকার হাই হাই, ইয়াসমিনা খাতুনের হত্যাকারীর ফাঁসি চাই। আজি আমি পথ অৱৰোধ কাৰ্যসূচী লৈছোঁ হাতত, থানালৈ যাব খুজিছিলোঁ আৰু যাম এতিয়া। আৰু বিশেষকৈ মোৰ কথাটো হ'ল থানাত গৈ কি কৰিব? থানাত তাতে আমি বহি থাকি মানে নিৰ্দোষী মানুহক গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকক এৰি দিব লাগে। দোষী যিজন আছে তাক যিকোনো শাস্তি দিব লাগে অতি সোনকালে। আমাৰ যিবিলাক নিৰ্দোষী মানুহ আছে এৰি দিব লাগে। আৰু এটা কথা অলপ আগতে মোৰ মুখত দিব লাগে, আৰক্ষীয়ে যিখিনিক ধৰিছে নিৰ্দোষী মানুহ ধৰিছে নেকি? আমি নিৰ্দোষী বুলি অনুভৱ কৰিছোঁ ৰাইজে। প্ৰকৃত হত্যাকাৰীক হত্যাকাৰীক ধৰা নাই। কিয় ধৰা নাই? ধৰা নাই আৰক্ষী ব্যৰ্থতা, এইটো ব্যৰ্থতা। ইয়াত বেলেগ কিবা ৰহস্য আছে নেকি? বেলেগ কিবা থাকিব পাৰে, এইটোতো আমি নাজানো, আৰক্ষীয়ে জানিব লাগিব। মইতো আৰক্ষী প্ৰশাসন নহয়। আৰু সম্পৰ্ক আছে, গাঁৱৰে মানুহ, ভাতিজি নাতি হয়। আৰু দাবী কৰিছে আপোনালোকে? দাবী শাস্তি যিজনে কৰিছে ফাঁচি দিব লাগে। আমাৰ ৰাইজৰ সকলো ৰাইজৰ কথা এটাই কথা, আজি হত্যা কৰিছে যিজনে হত্যা কৰিছে ফাঁসি চাই। যিবিলাক মানুহে মানুহক ধৰি লৈছে সেইবিলাক নিৰ্দোষী মানুহ হয়, সিহঁতক এৰি দিব লাগে। সেইকাৰণে আমি কাৰ্যসূচী হাতত লৈছোঁ। থানা আমি আজি গিৰা কৰিম, সিহঁতক এৰি দিব লাগিব, আজি এৰি দিব লাগিব। কাৰণ সিহঁতে নিৰ্দোষী নহ'লে আজি 5 দিন হৈ গ'ল। এতিয়া শাৰীৰিক অত্যাচাৰ কৰি আছে নিৰ্দোষী মানুহবিলাক, দুখীয়া মানুহবিলাক টকা গৈ আছে নে নাই? এই দেশৰ অৰ্থনৈতিকভাৱে ক্ষতি হৈ আছে। মানে ছোৱালীজনী দাদীয়ে পালে, তো দাদীৰ পৰা যে ছোৱালীটো ক'ত যায় সেইটো দাদীয়ে গম পাব লাগে নিশ্চয়। তো এতিয়া যিটো সন্দুবিলাক আসামী উঠাই আছে, এইবিলাকক সন্দুবিলাকক ওলাই আছে। তো ৰাতি 11টালৈকে এটা ল'ৰাই যায় ৰবিকলৈ যায়, 12টালৈকে ৰাতি 3টালৈকে বৰপিটা বিচাৰি আহিলে। আৰু ইয়াতে 2টা গেট আছে, গেট মাৰাৰ পিছতে আৰু এটা ঘৰত কীৰ্তন চলি আছে। এইখিনি হোৱাৰ পিছত ছোৱালীটো ৰাতিপুৱাই কিয়াৰ কাৰণে তাতে পালোঁ। আৰু তেখেতৰ পৰিয়ালৰ মানুহ 14টা না 9টা ঘৰ আছে, 9টা ঘৰৰ মানুহ এটাই মানুহ গম নাপায়। মানে মোৰ ইয়াতে সন্দেহ হৈ আছে। আপোনালোকৰ কি ডাউট যে যাৰ ছোৱালী তাৰ তেওঁলোকৰ সেইটো নহয়, যি দাদীয়ে পালিছে ই মাৰ্ডাৰ কোনে কৰিছে সেইটো আমি দেখা লগা নাই, কিন্তু মোৰ অলপ ডাউট হৈ আছে। মানে সিহঁতে কিবা তেখেতৰ ঘৰত অলপ তদন্ত বিচাৰিলে ভালকে ওলাব নেকি? তেওঁলোকে জানে তাৰমানে তেওঁলোকে জানে। মানে এতিয়া যিটো আসামী ওলাই আছে এইটো সন্দমিলাকে ওলাই আছে, সেইটো কোনোবা এৰি দি আছে, সেইটোতো আগৰ কাহিনীহে। কিন্তু বৰ্তমানে মেইনলি কাহিনী যিটো মাৰ্ডাৰ কেছৰ আসামীটো মোৰ লাগিব, সেইটোৱে মোৰ দাবী। ভালকে তদন্তটো কৰিব লাগে আমাৰ প্ৰশাসনে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।